চূড়ান্ত পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব ইয়াক লৈ ছাত্ৰ ছাত্ৰীসকলে চিন্তিত হৈ আছে আৰু বিভিন্ন সময়ত মোক প্ৰশ্ন কৰি আছে যে আপুনি কৈ দিয়ক যে কেতিয়া হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব ইতিমধ্যে সামাজিক মাধ্যমত বিশেষকৈ ছাত্ৰ ছাত্ৰী হোৱাটছআপত হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফলাফলক লৈ এটা নোটিছ ভাইৰাল হৈ পৰিছে যেটো নোটিছত কোৱা হৈছে যে হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল 4 মে দিনৰ 10 বজাত ঘোষণা কৰা হ'ব ইয়াত তোমালোকক দেখুৱাইছো এইটো হৈছে সেই নোটিছ আৰু এই নোটিছত কোৱা হৈছে যে হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল 4 মে দিনৰ 10 বজাত ঘোষণা কৰা হ'ব এতিয়া আলোচনা কৰিব বিচাৰিছো যে এই নোটিছটো সঁচা নে মিছা সঁচাকৈ 4 মে হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব নে নাই এই বিষয়ে আলোচনা কৰিব বিচাৰিছো তোমালোকে যদি এই বিষয়ে জানিব বিচৰা স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিওটো চাবা লগতে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা যাতে এনেকুৱা ধৰণৰ ইনফৰমেশন তোমালোকে সদায় লাভ কৰিব পাৰা ইতিমধ্যে ছাত্ৰ ছাত্ৰী হোৱাটছআপত এই নোটিছটো ভাইৰেল হৈ পৰিছে ইয়াতে কোৱা হৈছে ইট ইজ ফৰ দ্য ইনফৰমেশন অফ অল কনসাৰ্ন দ্যাট দ্য ৰিজাল্টস অফ হায়াৰ সেকেন্ডাৰী ফাইনাল ইয়াৰ এক্সামিনেশ্যন 2024 will be declared on 4 May 2024 at 10 AM অৰ্থাৎ ইয়াতে কোৱা হৈছে যে হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল 4 মে দিনৰ 10 বজাত ঘোষণা কৰা হ'ব লগতে ইয়াতে 10টা ৱেবছাইটৰ কথা কৈছে যি 10টা ৱেবছাইটৰ জৰিয়তে হাই সেকেন্ডাৰী পৰীক্ষাৰ ফলাফল চেক কৰিব পৰা যায় ইতিমধ্যে ছাত্ৰ ছাত্ৰী হোৱাটছআপত এই নোটিছটো ভাইৰেল হৈ পৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলে মোক প্ৰশ্ন কৰি আছে যে এইটো সঁচা নে মিছা এই নোটিছটো সঁচা নে মিছা এই বিষয়ে জানিবলৈ তোমালোকে যেটো এপৰ জৰিয়তে ফলাফল চেক কৰা সেই এপৰ গৰাকীক মই এটা মেছেজ কৰিছিলো ইয়া তোমালোকক প্ৰমাণ সহকাৰে দেখুৱাইছো তেখেতে চিন কৰা নাই কাৰণ তেখেতে বৰ্তমান ব্যস্ত আছে তাৰ পিছত তেখেতক মই কল কৰি কৈছিলো তেখেতে কৈছে যে মই এতিয়া ব্যস্ত আছো পিছত তেখেতে মোৰ লগত কন্টাক্ট কৰিব অৰ্থাৎ তেখেতৰ লগত মই পিছত কন্টাক্ট কৰিম যে এইটো সঁচা নে মিছা তেখেতৰ পৰা কনফাৰ্ম নিউজটো লৈ আহিম हेलो सर। हाँ ब्रदर मैं अभी कहीं हाँ बोलो अभी बिजी है क्या सर? हाँ मैं यार अभी कहीं बाहर था मैं तो अभी 5 घंटे में फ्री होऊंगा ठीक है बाद में कांटेक्ट करता हूँ सर आपको ठीक है मैं बाद में करता हूँ हाँ ठीक है তাৰপিছত এজন শিক্ষকে এই নোটিছটো হোৱাটছআপত ষ্টেটাছ লগাইছিল তেখেতক মই কল কৰিছিলো তেখেতে এই নোটিছৰ বিষয়ে কি কৈছে তোমালোকক প্ৰমাণ সহকাৰে কল ৰেকৰ্ডিং শুনাই ল'ব বিচাৰিছো हेलो सर। কোনে হেল্ল' सर এটা কথা সুধিব লগা আছিল কওকচোন মানে এটা নোটিছ পালো যে হাই সেকেন্ডাৰী পৰীক্ষাৰ ফলাফল 4 মেত দিয়া হ'ব এইটো সঁচা নে মিছা স্যাৰ জানো অৰ্ডাৰটো পাইছো এতিয়া কিমান দূৰ সঁচা 4 তাৰিখে গম পাম না মানে আপোনাৰ ছাত্ৰ এজনে মানে গ্ৰুপত সেন্ড কৰিছিল তাৰ পৰা মানে মই পালো যে মোৰ সেই অৰ্ডাৰটো পাই পিনি দিছিলোঁ মানে মই দিছিলোঁ সিহঁতক এতিয়া আজিকালি আকৌ ধৰিব নোৱাৰি ন অৰ্ডাৰবিলাকত নিউজত যদি দিয়া হৈছে দিব চাগে 4 তাৰিখে কিন্তু বস্তুখিনি ৰেডি হৈছে বাৰু ৰিজাল্ট দিবৰ কাৰণে মানে 4 তাৰিখত ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে দিব পৰা সম্ভাৱনা আছে সেইটো ক'ৰ পৰা পাইছিলে সেইটো কিবা ৱেবছাইটৰ পৰা পাইছিলে নে আপোনালোকক সেৱাৰ ফালৰ পৰা দিছিল আমাৰ হেৰি গ্ৰুপবিলাক থাকে না গ্ৰুপৰ পৰা পাইছিলে চাই লওক দিলে গম পাব হয় ঠিক আছে স্যার হ্যাঁ ঠিক আছে এইজন শিক্ষকে হাই সেকেন্ডাৰী পৰীক্ষাৰ ফলাফলৰ যেটো নোটিছ এই নোটিছটো ষ্টেটাছ লগাইছিল আৰু তাৰ পিছতে দেখা গৈছে যে ছাত্ৰ ছাত্ৰীসকলে সেই নোটিছটো ছাত্ৰ ছাত্ৰী হোৱাটছআপত ষ্টেটাছ লগাইছিল তেখেতে কিন্তু ডাইৰেক্ট ক'ব পৰা নাই যে 4 মে তাৰিখে ফলাফল ঘোষণা কৰিব তেখেতে কৈছে যে ঘোষণা কৰিব পাৰে আৰু এইটো শিয়াৰ নহয় লগতে তেখেতে এইটো কথা কৈছে যে আজিকালি এনেকুৱা ধৰণে কিছুমান বস্তু এডিট কৰে যাতে কোনেও ধৰিব নোৱাৰে গতিকে এনেকুৱা হ'ব পাৰে যে এই নোটিছটো কোনোবাই এডিট কৰিছে যাতে ছাত্ৰ ছাত্ৰীক বিভ্ৰান্তিত পেলাব পাৰে যাৰ কাৰণে কোনোবাই চাগে এই নোটিছটো এডিট কৰিছে যিকে নহওক এইটো সঁচা নে মিছা এইটো চেক কৰিবলৈ হলে তোমালোকৰ প্ৰথমতে অসমৰ শিক্ষামন্ত্ৰী নাইবা মুখ্যমন্ত্ৰীৰ টুইটাৰ একাউণ্টত যাব লাগিব তোমালোকে যদি অসমৰ শিক্ষামন্ত্ৰী নাইবা মুখ্যমন্ত্ৰীৰ টুইটাৰ একাউণ্টত যোৱা তেতিয়াহ'লে তোমালোকে
এনেকুৱা ধৰণৰ কোনো নটিফিকেশ্যন বিচাৰি নাপাবা। অৰ্থাৎ এতিয়ালৈকে অসমৰ শিক্ষামন্ত্ৰী নাইবা মুখ্যমন্ত্ৰীয়ে হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলক লৈ এনেকুৱা ধৰণৰ কোনো নটিচ দিয়া নাই। তাৰপিছত তোমালোকে এইটো যদি জানিব বিচৰা যে সঁচা নে মিছা, এই বিষয়ে জানিবলৈ হ'লে আছেট বৰ্ডৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে যাব লাগিব। তাতে যদি তোমালোকে চেক কৰা তেতিয়াহ'লে এনেকুৱা ধৰণৰ কোনো নটিচ তোমালোকে বিচাৰি নাপাবা। গতিকে ইয়াৰ পৰা ক'ব পাৰো যে এইটো মিছাও হ'ব পাৰে, কিন্তু এইটো 100% চিয়ৰ নহয় যে এইটো সঁচা হ'ব নাইবা এইটো মিছা হ'ব, কাৰণ এতিয়ালৈকে মোৰ হাতত সঠিক ইনফৰমেশ্যন অহা নাই। কাৰণটো হৈছে তোমালোকে যিটো এপৰ জৰিয়তে ফলাফল চেক কৰা সেই এপৰ গৰাকীৰ লগত মই ভালদৰে কণ্টেক্ট কৰিব পৰা নাই, আৰু চাগে কালি নাইবা পৰহি তেখেতৰ লগত ভালদৰে কণ্টেক্ট কৰিম আৰু তাৰ পিছতেই তোমালোকক ইনফৰমেশ্যন দিব পাৰিম। আৰু তোমালোকে ধৰি লোৱা যে এই নটিচটো সঁচা নে মিছা কালিৰ ভিতৰত তোমালোকে মোৰ ফালৰ পৰা কনফাৰ্মেশ্যন নিউজটো পাই যাবা।